নমস্কাৰ সকলোকে পৰিছ গামখাৰু শ্বৰুমলৈ স্বাগতম জনালো। বহু দিনৰ পৰা ভিডিঅ' এটা দিমকৈ সময় সুবিধা মিলাব পৰা নাছিলো, সেয়েহে ভাবিলো আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। এই যে তোৰণখন দেখিছে সেইখন হ'ল ৰন্থলী গাঁৱলৈ যোৱা মেইন মূল দুৱাৰ। বৰ ধুনীয়াকৈ তোৰণখন বনাইছে, একদম আতুম টুকাৰিকৈ, সম্পূৰ্ণ অসমীয়া গহনাৰ আৰ্হি। আৰু আমি সকলোৱে জানো ৰন্থলী গহনা হৈছে অসমীয়াৰ পৰম্পৰাগত ৰূপৰ গহনাৰ এটা প্ৰাচীন ৰূপ। প্ৰতিটো অংশৰ নক্সা গঢ়িবলৈ শিল্পীয়ে বহু সময় আৰু ধৈৰ্য ব্যয় কৰে আৰু বৰ নিখুঁতকৈ তেওঁলোকে নিজৰ কৰ্মসমূহ কৰি যায়। আৰু তাৰ ফলত আমি এটি ধুনীয়া গহনা আমি আমাৰ হাতত ল'বলৈ সক্ষম হওঁ। আৰু এয়া যে দেখিছে সেয়া হ'ল সোণপাত, অকণমানিকৈ কাটি তেওঁলোকে গহনাৰ ওপৰত, ৰূপৰ গহনাটোৰ ওপৰত লগাই যায়। আৰু এই কৰ্ম কৰিবলৈ এজন কৰ্মচাৰীয়ে যথেষ্ট নহয়, কমেও 2-3জনৰ বেছি কৰ্মচাৰী লাগে। সেয়েহে এই গেলা গৰমকো নেওচি তেওঁলোকে আমাৰ বাবে ধুনীয়াকৈ গহনাসমূহ বনাই যায় নিয়াৰিকৈ। আৰু চবতকৈ ভাল কথাটো হ'ল 2025 চনৰ এপ্ৰিল মাহতেই অসমীয়া গহনাই GI টেগ আনুষ্ঠানিকভাৱে লাভ কৰে। সেয়েহে অসমীয়া গহনাক সকলোৱে আদৰি ল'ব, অসমীয়া গহনাক আঁকোৱালি ল'ব আৰু সদায় অসমীয়া গহনাক ছাপোৰ্ট কৰিব। ধন্যবাদ।